পূৰ্বৰ বাঘবৰ আৰু সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিছৰ বিধানসভা সমষ্টি মন্দিয়া আৰু মন্দিয়া বিধানসভা সমষ্টিলৈ আমি আহিছো। ইয়াৰ কাম কাজসমূহ যি বাস্তৱ উন্নয়নৰ যি মাপকাঠি সেয়া আমি আপোনালোকক দেখুৱাবলৈ আহিছো। আমাৰ সৈতে আছে মন্দিয়া বিধানসভা সমষ্টিৰ বিধায়ক চেয়াৰমান আলী আহমেদ। নিৰ্বাচন একেবাৰে সন্মুখত নিৰ্বাচন। কংগ্ৰেছৰ পৰা আপোনাক নিলম্বন কৰা হৈছিল আৰু তাৰ পিছত আপুনি ৰাইজৰ দলত এতিয়া যোগদান কৰিলে। এটা অভিযোগ আছে আপোনাৰ বিৰুদ্ধে, সেইটো হৈছে অসমত মিয়া মিউজিয়াম বা এই যে লুংগি সংৰক্ষণ কৰা এই কথাবোৰ মানে মিয়াৰ কথাখিনি অসমত চেয়াৰমান আলী আহমেদে আনিছে, যিটো এতিয়া পিক কৰিছে বেলেগ এটা দলে। গতিকে মিয়া কথাটো প্ৰথম আপুনি আনিছে, এইটো অভিযোগ আছে। নাই, আপোনালোকে চৰকাৰী প্ৰস্তাৱটো চাব, ক'তো মিয়া বুলি শব্দটো নাই। মোৰ প্ৰস্তাৱটো আছিলে যে চৰ চাপৰি মানুহৰো সংস্কৃতিক প্ৰতিফলিত কৰিব পৰাকৈ এবিধ দুবিধ সামগ্ৰী কলাক্ষেত্ৰত ৰাখিব লাগে। লুঙি টুপি আদি মিয়া মিউজিয়াম এইবোৰ কিছু মেডিয়াৰ সৃষ্টি। মই কেতিয়াও মিয়া মিউজিয়াম ডিমাণ্ডো কৰা নাই। আৰু মোৰ এই যে চৰ চাপৰি মানুহৰ দুই এবিধ সাংস্কৃতিক সামগ্ৰী ৰখাৰ দাবী, তাৰ মূল উদ্দেশ্য আছিলে যে এই ১-১.৫ কোটি মানুহ প্ৰায় ১০০-১৫০ বছৰ অসমীয়া বুলি নিজকে পৰিচয় দি আহিছে। গতিকে তেওঁলোকৰ যি অসমীয়াকৰণ এছামাইজেশ্যন প্ৰচেছ, সেই এছামাইজেশ্যন প্ৰচেছটোক মূল সুঁতিৰ দ্বাৰা স্বীকৃতি প্ৰদান, সেইটোহে মোৰ মূল অবজেক্টিভ আছিলে। মিয়া মিউজিয়াম ক'তো কোনো চৰকাৰী প্ৰস্তাৱতো নাই, মোৰ প্ৰস্তাৱত নাই, কোনো মোৰ মিয়া শব্দটো আপুনি নাই নাই। এইটো হয়, সেই সময়ত এই চৰ চাপৰি দুই এবিধ সামগ্ৰী ৰখালৈ যিটো প্ৰস্তাৱ আছিলে, তালৈ মুখ্যমন্ত্ৰী মহোদয়ে এটা টুইট কৰাৰ পিছত খুব ভাইৰেল হ'ল। অসমীয়া বৃহত্তৰ অসমীয়া জাতিৰ যেনেকৈ কোচ এটা জনগোষ্ঠী, বড়ো এটা জনগোষ্ঠী, আহোম এটা জনগোষ্ঠী, তিৱা এটা জনগোষ্ঠী, তেনেকৈ বৃহত্তৰ অসমীয়া জাতিৰ মিয়াও এটা জনগোষ্ঠী হ'ব পাৰে, সেইটোৱে মোৰ কথা আছিলে। বৃহত্তৰ অসমীয়া জনগোষ্ঠীৰ মিয়াও এটা জনগোষ্ঠী হ'ব পাৰে, এই মন্তব্য চেয়াৰমান আলী আহমেদৰ। মই দ্বিতীয়টো কথা আপোনাক সুধিব বিচাৰিছো, সেইটো হৈছে গৌৰৱ গগৈ। আপুনি এটা কথা কৈছিল যে গৌৰৱ গগৈ ইজ নবডি, হু ইজ গৌৰৱ গগৈ, এনেকুৱা কথা এটা কৈছিল। একেটাই কথাত আপুনি এতিয়াও মানে আছেনে? চাওক, মই কংগ্ৰেছ দল ত্যাগ কৰি ইতিমধ্যে ৰাইজৰ দলত যোগদান কৰিছোঁ। গতিকে মই যি দলত আছোঁ সেই দলৰ সভাপতি বা সেই দলটোৱে মোৰ কাৰণে সৰ্বোচ্চ, বাকী দলবিলাকৰ কথা মোৰ কাৰণে গৌণ। এতিয়াও কিন্তু মিত্ৰতাত শেষ মোহৰ নাই নহয়, আমাৰ সভাপতি ডাঙৰীয়াই চেষ্টা কৰি আছে। ময়ো আন্তৰিকতাৰে আশা কৰিছোঁ যে কংগ্ৰেছৰ শুভবুদ্ধি উদয় হওক, তেওঁলোকে বিজেপিক শাসনৰ গাদীৰ পৰা উৎখাত কৰাৰ স্বাৰ্থত সকলো সৰু বৰ দল লৈ পেলাই অলপ এৰাধেৰৰ মাজেৰে আগবাঢ়ক। আমাৰ মূল উদ্দেশ্য হ'ল যে বিজেপি অসমৰ পৰা উৎখাত হ'ব লাগে, আৰু এই মিত্ৰতা সম্পৰ্কে আমাৰ দলৰ সভাপতিয়ে আলোচনা চলাই আছে। গতিকে এই বিষয়ত আৰু মই বিশেষ ক'ব নোখোজোঁ। তেওঁ কিন্তু সামাজিক মাধ্যমত লিখিছে যে প্ৰতিটো যি চেষ্টা কৰা গৈছে, প্ৰতিটো ইচ্ছা ইতিমধ্যে বিফল হৈছে বুলি কৈছে। আপুনি কি ভাবে, আপুনি কিয় এই মিত্ৰতাটো কিয় হোৱা নাই? কিহৰ কাৰণে এতিয়াও অজাপৰ সৈতে চাহমেলত বহিছে, বাকী যি বিৰোধী শিবিৰ আছে তেওঁলোকৰ সৈতে মিত্ৰতাত বহিছে, কিন্তু অখিল গগৈ বা ৰাইজৰ দলৰ সৈতে ক'ৰবাত এটা গেপ এটা হৈ আছে, কিন্তু সেইটো ইতিমধ্যে চকুত পৰা হৈছে। গেপটো বিশেষ একো নাই। খুব সম্ভৱ বৰ্তমান অখিল গগৈ ডাঙৰীয়াৰ সংখ্যালঘু অধ্যুষিত অঞ্চলত যি ধৰণৰ জনপ্ৰিয়তা, বিশেষকৈ তেওঁ অসমৰ প্ৰতিটো জাতি জনগোষ্ঠীক লৈ বৃহত্তৰ অসমীয়া জাতিটো গঠন কৰিব খোজে, আৰু তেওঁৰ এই জনপ্ৰিয়তা বা এই মানসিকতাই আচলতে কংগ্ৰেছ দলৰ নেতৃত্বক অলপমান শংকিত কৰা বুলি মোৰ অনুভৱ হয়। যে যি মাইনৰিটিয়ে স্বাধীনতাৰ পিছৰ পৰা সদায় কংগ্ৰেছক ভোট দি আহিছে, সেই মাইনৰিটি ভোট বেংকটো আকৌ অখিলৰ দললৈ শ্বিফ্ট হ'ব নেকি, এই ভয়ে তেওঁলোকক খেদি ফুৰিছে। আৰু সেইকাৰণে অখিল গগৈ ডাঙৰীয়াইতো বৰ বেছি একো বিচৰা নাই। আমাৰ দুটামান সমষ্টিয়ে বিচাৰিছে, দলগাঁও আৰু আপোনাৰ এইফালে এইটো কি আছিলে আপোনাৰ ঢিং, এনেকুৱা দুটা সমষ্টিয়ে বিচাৰিছে। না, মন্দিয়াটো বন্ধুত্বমূলক প্ৰতিযোগিতা, মন্দিয়াটো কেতিয়াও বিচৰা নাই, ময়ো তেখেতক কোৱা নাই বিচাৰিবলৈ। আমি ফ্ৰেণ্ডলি কণ্টেষ্ট কৰিম। ফ্ৰেণ্ডলি কণ্টেষ্ট য'ত য'ত বিজেপি নাযায়, য'ত
কংগ্ৰেছ যাব নহ'লে ৰাইজৰ দল যাব, তেনেকুৱা সমষ্টিবোৰততো বন্ধুত্বমূলক প্ৰতিদ্বন্দ্বিতা কৰাত কোনো আপত্তি থাকিব নোৱাৰে। আৰু সেইকাৰণে আমি প্ৰথমৰ পৰাই কৈ আহিছোঁ, মন্দিয়া ছিটটো আমাৰ সভাপতিক জনাইছোঁ যে আপুনি ডিমাণ্ড কৰিব নালাগে, আমি ইয়াত ফ্ৰেণ্ডলি কণ্টেষ্ট কৰিম। হয় কংগ্ৰেছ জিকিব, নহয় আমি জিকিম। আল্টিমেটলি আমাৰ NDA বিৰোধী শিবিৰত থাকিব ছিটটো। যদি মই কৈছো যে আপুনিও কৈছে এটা কথা যে পাৰ্যমানে অখিল গগৈয়ে চেষ্টা চলাই আছে মিত্ৰতা হ'বলৈ। মন্দিয়া সমষ্টি বা এনে কিছু সংখ্যালঘু সমষ্টি আছে যি সমষ্টিক লৈ কেনা লাগি আছে কংগ্ৰেছ আৰু ৰাইজৰ দলৰ মাজত। যদি বুলি কৈছো, যদি অখিল গগৈয়ে মন্দিয়া বিধানসভা সমষ্টিটোত প্ৰতিদ্বন্দ্বিতা নকৰো বুলি কয়, সেইটো কংগ্ৰেছৰ যি ইচ্ছা সেইটো কৰক, মিত্ৰতাৰ স্বাৰ্থত, তেতিয়া আপোনাৰ স্থিতি কি হ'ব? না মই ভাবোঁ ৰাইজৰ দল তথা মিত্ৰশক্তি অন্যান্য শক্তিয়েও ইতিমধ্যে ভালকৈ জানে যে মন্দিয়াত ওপৰলাই কৰাত, আল্লাহ তালাই কৰাত, ভগৱানে কৰাত মই জিকিম। গতিকে এটা ছিট হেৰুৱাতকৈ তেওঁলোকে এই ভুল নকৰিব বুলি মই ভাবোঁ। মানে আপুনি যদি কংগ্ৰেছক যদি এইটো দি দিয়ে তেতিয়াহ'লে কোনটো মন্দিয়াটো যদি নেখেলো বুলি কৈ দিয়ে, আমি ৰাইজৰ দলে ইয়াত বন্ধুত্বপূৰ্ণভাৱে নেখেলো নকৰিব বুলি মোৰ এটা বিশ্বাস। কাৰণ আমাৰ ৰাইজৰ দলৰ সভাপতি ডাঙৰীয়াও জানে আৰু কংগ্ৰেছৰ গৌৰৱ গগৈ ডাঙৰীয়াও জানে। আজি তেওঁলোকে মোৰ বিষয়ত অলপ বেছি সোচ্চাৰ হোৱা দেখিছোঁ মই। কিন্তু কমলাক্ষ দে বিজেপিত জইন কৰিলে, শশীকান্ত দাস বিজেপিত জইন কৰিলে, আমাৰ বসন্ত দাসে বিজেপিত জইন কৰিলে। তেওঁলোকৰ বিষয়ে কি ক'ব কংগ্ৰেছ দলে? তেওঁলোকৰ স্থিতি কি? সমানে সোচ্চাৰ হয়নে? নে শ্বেৰমান আলী আহমেদ জিকিলে কাৰোবাৰ কাৰণে মূৰৰ বিষ হ'ব? শ্বেৰমান আলী আহমেদে সদায় ৰাইজৰ ন্যায়ৰ হকে, বিশেষকৈ সংখ্যালঘুৰ প্ৰতি তেওঁলোকে কৰি অহা অন্যায়বোৰৰ বিৰুদ্ধে ন্যায় প্ৰতিষ্ঠা কৰিব খোজে। তাৰ কাৰণে তেওঁলোকৰ মূৰৰ বিষ সৃষ্টি হোৱাৰ কাৰণেই শ্বেৰমানৰ নাম ইমান সঘনাই উচ্চাৰিত হৈছে নেকি, সেইটো মোৰ অলপ সন্দেহ। কংগ্ৰেছৰে হ'ব, কাৰণ শ্বেৰমানৰ ক্ষেত্ৰত যিধৰণে তেওঁলোকে সোচ্চাৰ, একেধৰণে শশীকান্ত দাস, বসন্ত দাস, কমলাক্ষ দে পুৰুষাস্ত্ৰৰ ক্ষেত্ৰত কিয় সোচ্চাৰ হোৱা নাই? আৰু এটা খুব পাৰ্টিনেণ্ট পইণ্ট মই ক'ব খুজিছোঁ। 16 তাৰিখে আমাৰ আব্দুৰ ৰছিদ মণ্ডল ডাঙৰীয়া ৰাইজৰ দলত যোগদান কৰিলে। 17 তাৰিখে খুব শান্তিভাৱে এছেম্বলি হ'ল, আপোনালোকে দেখিছে। 17 তাৰিখে মই জইন কৰিলোঁ, 18 তাৰিখে তেওঁলোকে এছেম্বলি বয়কট কৰিলে যে শ্বেৰমানে ৰাইজৰ দলত যোগদান কৰিছে, গতিকে তেওঁক এছেম্বলিত বহিব দিব নালাগে। একেধৰণে তেওঁলোকে ৰছিদ মণ্ডলৰ ক্ষেত্ৰত কিয় সোচ্চাৰ নহ'ল? 17 তাৰিখে তেওঁলোকে এছেম্বলি বয়কট কৰিব লাগিছিলে। গতিকে এই কথা এষাৰ আছে নহয়, যি গছত বহুত ফল থাকে সেই গছত সদায় মানুহে টুকুৰিয়ায়। গতিকে মই ভাবোঁ তেওঁলোকৰ অলপ মূৰৰ বিষ হৈছে যে শ্বেৰমান আহিলে আমি কৰা অন্যায়বোৰ সদায় উদঙাই থাকিব, বা এই 80 বছৰ 60 বছৰ তেওঁলোকে শাসনত আছিলে। এই বিভিন্ন জনগোষ্ঠী, সংখ্যালঘুৱে কওক, চাহ জনগোষ্ঠী কওক, তেওঁলোকে যি ধৰণে অন্যায় কৰি আহিছে সেইবোৰ ন্যায় দিবলৈ তেওঁলোকে অলপ বাধ্য হ'ব নেকি বা শলঠেকত পৰিব নেকি, সেইকাৰণে বোধহয় বিচাৰিছে যে শ্বেৰমান ৰাজনীতিৰ পৰা একেবাৰে ৰাজনৈতিকভাৱে ধ্বংস হৈ যাওক। আৰু আমাৰ কিছু মুছলমান নেতা, বিশেষকৈ ৰকিবুল হুছেইনকে আদি কৰি, তেওঁলোকে ইমান বছৰ কেবিনেট মন্ত্ৰী হৈ থাকিলে সংখ্যালঘু সমাজক কোনো ন্যায় নিদিলে, তেওঁলোকে কাকোৱে ন্যায় দিয়া নাই। এতিয়া যেতিয়া মই সেই সংখ্যালঘু সমাজৰ ন্যায়ৰ কথাবোৰ দাঙি ধৰিছোঁ, তেতিয়া তেওঁলোকে ভাবিছে, তেওঁলোকে অলপ ভয়, অলপ আশংকাত ভুগিছে যে ভৱিষ্যতে শ্বেৰমান ডাঙৰ লিডাৰ হ'ব নেকি। তেওঁলোকে নিজেও কৰিব নোৱাৰে আৰু কোনোবা সংখ্যালঘু নেতাকো আগবাঢ়ি যাব দিব নোখোজে। গতিকে ৰকিবুল হুছেইন আদিৰ দৰে কিছু সংখ্যালঘু নেতাই যিসকলে সদায় দলীয় ভৰি চেলেকি ভাল পায়, তেওঁলোকে মোক আগবাঢ়ি যোৱাটো বিচৰা নাই। আপুনি কি ভাবে এইবাৰ কংগ্ৰেছৰ এইবাৰ 26ৰ, আপোনাক সুধো, আপুনি যিহেতু ৰাইজৰ দলত আছে? মই বিচাৰোঁ বিজেপিক যিকোনো পথে মিত্ৰ শক্তিয়ে, মই আমাৰ ৰাইজৰ দলৰ সভাপতি ডাঙৰীয়াকো এটা আহ্বান জনাইছোঁ যে মিত্ৰতা হওক নহওক, অতি কম সংখ্যক ছিটত আমাৰ ফালৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব লাগে। এইটো মই তেখেতক অনুৰোধ কৰিছোঁ, যাতে বিজেপি কোনো ধৰণে লাভৱান নহয়। গতিকে এতিয়াও সময় আছে। মই ভাবোঁ বিজেপিয়ে বিগত সময়ছোৱাত যি ধৰণে অসমখন বিক্ৰীৰ কাৰণে চেষ্টা কৰিছে, অসমৰ ৰাইজৰ স্বাৰ্থৰ বিৰুদ্ধে কাম কৰিছে, জুবিন গাৰ্গ অসমৰ হাৰ্টথ্ৰব, সেই জুবিন গাৰ্গৰ ন্যায় দিয়াৰ ক্ষেত্ৰত তেওঁলোকে যি ধৰণে হুহকা পিছলা কৰি আছে, আজি
মূল অভিযুক্তবোৰৰ তেওঁলোকৰ বেংক একাউণ্ট খুলি দিছে, ইণ্ডাষ্ট্ৰি খুলি দিছে, তাৰোপৰি মাটিবোৰ আদানী আম্বানীক দি আছে, বস্তু পাতিৰ আকাশ লংঘি মূল্যবৃদ্ধি। এতিয়া কাৰোবাৰ একাউণ্টত 2-4-5 হাজাৰ টকা সোমাই দিলে সেইটোৱে যে অসমখনৰ উন্নতি নুবুজায়, এই কথাখিনি মই ভাবোঁ ৰাইজে বুজি পাব, হৃদয়ঙ্গম কৰিব আৰু নিৰ্বাচনত উচিত প্ৰত্যুত্তৰ দিব। শেষত মই আপোনাক সুধিব বিচাৰিছোঁ, সত্ৰৰ ভূমি মন্দিয়াত যি বৰপেটা সত্ৰৰ ভূমি আছে, সেই সত্ৰৰ ভূমি যথেষ্ট পৰিমাণে উচ্ছেদ হৈছে আৰু সেই বিষয়ক লৈ আপুনি ইতিমধ্যে আপোনাৰ সেই যি সেই কথাবোৰ ইতিমধ্যে ৰাইজে জানে, মই পুনৰবাৰ দোহৰাই থাকিব বিচৰা নাই। কিন্তু আজি আমি যেতিয়া গ'লো বিভিন্ন স্থানত, আমি দেখিছোঁ যে বৰপেটা সত্ৰৰ যি ভূমি আছে, সেই সত্ৰৰ ভূমিত উচ্ছেদ হৈছে, অমৃত সৰোবৰ তাত নিৰ্মাণ হৈছে, পুখুৰী খান্দিছে, কিন্তু তাৰ কাষতে থকা যি চৰকাৰী ভূমি আছে, সেই চৰকাৰী ভূমিত পুনৰ কিন্তু বেদখল হৈছে। এই ক্ষেত্ৰত কি কয়? চাওক, স্বাধীনতাৰ পিছৰ পৰা গোটেই অসমত প্ৰায় 30 লাখ পৰিয়াল গৃহহীন হৈছে। মংগলকামী ৰাষ্ট্ৰৰ দায়িত্ব আছিলে যে মানুহখিনিক সংস্থাপন দিয়া নাই। গতিকে তেওঁলোকে জীৱন জীৱিকাৰ তাৰণাত ক'ৰবাত ৰাস্তাত, ক'ৰবাত মথাউৰিত, ক'ৰবাত চৰকাৰী ভূমিত আশ্ৰয় ল'বই, কাৰণ মানুহটো নিজে ছুইচাইড কৰিব নোৱাৰে। কিন্তু এই কথাও একে আকাৰতে ক'ব পাৰি যে মন্দিয়া পুৰণা বাগবৰ সমষ্টিত কোনো সত্ৰ মাটি বেদখল হৈ থকা নাই। ইয়াতে সত্ৰখনত 100 বিঘা মাটি উচ্ছেদ হৈছিলে, সেইটো কোনো সত্ৰ মাটি নহয়, সেইটো কোনোবা এটা সংগঠনক দিয়া আছিলে 1992 চনত। তেওঁলোকে সেই মাটিটো ইউটিলাইজ নকৰিলে, গতিকে মাটিখিনি আকৌ চৰকাৰী হৈ গৈছে। গতিকে সেই চৰকাৰী ভূমিৰ পৰা যধে মধে উচ্ছেদ কৰাটো অন্যায়, সংবিধান বিৰোধী। সেইখিনি ভূমিহীন মানুহ, নদীৰ গৰাখহনীয়াত গৃহহীন মানুহ, মোৰ 62খন গাঁও নদীত গৈছে, তেওঁলোকক চৰকাৰে ক'ৰবাত সংস্থাপন দিয়ক, তাৰপিছত উচ্ছেদ কৰক, আমাৰ কোনো আপত্তি নাই। সত্ৰ মাটি ক'তো বেদখল হোৱা নাই। আৰু এটা কথা, আব্দুল খালেক যি কংগ্ৰেছৰ প্ৰাৰ্থিত্ব প্ৰত্যাশী, তেওঁ কিন্তু ক'ব বিচাৰিছে যে চেয়াৰমান আলী আহমেদ কোনো ফেক্টৰ নহয়। আব্দুল খালেকৰ কথাটো বৰ বেছি মই পেগেনিয়াই থাকিব নোখোজোঁ। আব্দুল খালেকে আজি যি ধৰণে কংগ্ৰেছৰ গুণগান কৰি আছে, এই আব্দুল খালেক ডাঙৰীয়াই বিগত সময়ছোৱাত তেওঁ টিকেট নাপালে কেতিয়াও কংগ্ৰেছ দলক ভোট দিয়াৰ নজিৰ নাই। যোৱাবাৰ ৰকিবুল হুছেইন ডাঙৰীয়া যেতিয়া সাংসদ হ'ল, তেওঁ চিপৰাং কৰিছে। ইয়াৰ আগতে যেতিয়া ইছমাইল হুছেইন ডাঙৰীয়া MP খেলিছিলে, তেতিয়াও তেওঁ চিপৰাং কৰিছিলে। যেতিয়াই তেওঁ টিকেট পোৱা নাই, তেতিয়াও তেওঁ কংগ্ৰেছৰ বিৰুদ্ধে আচৰণ কৰিছে। আনকি তৰুণ গগৈ ডাঙৰীয়াই এই আব্দুল খালেকক ৱাকাফ বোৰ্ডৰ চেয়াৰমেন দিছিলে, চৰকাৰী মুখপাত্ৰ পাতিছিলে। তাৰপিছত সেইজন তৰুণ গগৈৰ বিৰুদ্ধে আচৰণ কৰি তেওঁ হিমন্ত বিশ্ব শৰ্মাৰ লগ লাগি তেওঁ তৰুণ গগৈ চৰকাৰ উফৰাব বিচাৰিছিলে। এই আব্দুল খালেক ডাঙৰীয়াই নিজৰ মাতৃভাষা বঙালী বুলি লিখিছে চেঞ্চাছত। এই আব্দুল খালেক ডাঙৰীয়াই ৰোহিংগীয়াসকলক সংস্থাপন নিদিলে তেওঁ আত্মজা দিব বুলি কৈছিলে। গতিকে আব্দুল খালেক ডাঙৰীয়া ক'বলৈ অলপ বেয়া, আচলতে তেওঁ এজন মস্ত টাউট মানুহ আৰু বিৰাট ঠগবাজৰ। টুট TOUT ইণ্টাৰনেশ্যনেল টুট বুলি কৈছিলোঁ মই আগতে। আচলতে হয় দুনিয়াৰ ফাঁকিবাজ তেওঁ মানুহ। তেওঁ তৰুণ গগৈ ছাৰক কি ধৰণে তেওঁ বেজ্জুতি কৰিছে মনত ৰখা ভাল। তেওঁ মানে সেইখিনি সোঁৱৰাই দিছোঁ তেওঁক মই। তেওঁ ৰকিবুল হুছেইনক বিৰোধ কৰা নাই জানো? ইছমাইল হুছেইনক বিৰোধ কৰা নাছিলে জানো সংসদীয় নিৰ্বাচন? অৰ্থাৎ এই গোটেই মন্দিয়াবাসীয়ে জানে যে যেতিয়াই আব্দুল খালেকে টিকেট পোৱা নাই, তেতিয়াই তেওঁ চিপৰাং ৰাজনীতি কৰিছে। তেওঁ আজি চবৰে ভৰিত ধৰিব, কালিয়ে কিজানি কংগ্ৰেছৰ বিৰোধ কৰিব, চাই থাকিব। ধন্যবাদ জনাইছোঁ। এয়া আছিলে মন্দিয়া বিধানসভা সমষ্টিৰ বিধায়ক চেয়াৰমান আলী আহমেদ। তেওঁ কৈছে যে এই সমষ্টিটো মন্দিয়াটো অখিল গগৈ বা ৰাইজৰ দলে এই সমষ্টিটো বন্ধুত্বমূলকভাৱে প্ৰতিদ্বন্দ্বিতা কৰিব আৰু ইয়াৰ পৰা এই সমষ্টিটো মিত্ৰজোঁটৰ বা মহাজোঁটৰ এই গোটেই ভীষণ খেলত নাযায়। কিন্তু তেওঁ এটা ইংগিত দিছে, যদি এই সমষ্টিটো ৰাইজৰ দলে কংগ্ৰেছক এৰি দিয়ে, নিৰ্দলীয়ভাৱে হ'লেও তেওঁ এই স্থানৰ পৰা প্ৰতিদ্বন্দ্বিতা আগবঢ়াব। ভিডিঅ' জাৰ্নেলিষ্ট ধনজিৎ দাসৰ সহযোগত নিৰ্দলীয় কথাটো মই কোৱা নাই। মই অত্যন্ত আশাবাদী ৰাইজৰ দলৰ পৰাই মোক টিকেট দিব আৰু মই এই সমষ্টিৰ পৰা নিৰ্বাচন খেলিম
আৰু খালেক ইজ নট এট অল এ ফেক্টৰ গোটেই মন্দিয়া সমষ্টিবাসীয়ে জানে যে খালেক এটা ইণ্টাৰনেশ্যনেল টাউট আৰু তেওঁ ফাঁকিবাজ তেওঁ কংগ্ৰেছৰ আটাইতকৈ বিৰুদ্ধাচৰণ কৰা মানুহ এই খালেকেই মাতৃভাষা বঙালী বুলি লিখিছিলে চেঞ্চাছত এই খালেকেই ৰোহিংগীয়াৰ কাৰণে আত্মজা দিব বুলি কৈছিলে এই খালেকেই তৰুণ গগৈৰ সকলো ফটো মন্দিয়া সমষ্টিৰ পৰা ফালি পেলাইছিলে গতিকে খালেক ইজ নট এ ফেক্টৰ তেওঁ থাৰ্ড পজিশ্যনত থাকিব হয় ছেকেণ্ডত কোন থাকিব? তেওঁলোক দুজন মিলি ৰফিকুল হাফিজ আৰু খালেক মিলি দুজনে মিলি যিমান ভোট পাব ইনশাল্লাহ মই তাতকৈ বেছি ভোটত জিকিম ধন্যবাদ জনাইছো ভিডিঅ' জাৰ্নেলিষ্ট ধনজিৎ দাসৰ সহযোগত মন্দিয়াৰ পৰা জবা দাসৰ ৰিপৰ্ট NKTV+ গুৱাহাটী।